হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ইয়াতে মুকলি হৈছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা পদ মুকলি হৈছে। যিহেতু মোক বহুতে সুধি আছিলে DME এক্সাম ডেট বা DME এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব, যিহেতু ষ্টাফ নাৰ্ছৰ খুব সোনকালে পৰীক্ষাটো অনুষ্ঠিত হ'ল। তাৰ বাবে আমাৰ বাকী আছে যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ কাৰণে সকলোৱে এক্সামৰ কাৰণে তৈয়াৰ কৰি আছে। গতিকে এই সকলোখিনি আমি আলোচনা কৰিম। DME পৰীক্ষা মাৰ্চত এডমিট কাৰ্ড আহিবনে নে এপ্ৰিলতে পৰীক্ষা হ'বনে মে'ত হ'ব। গতিকে এই প্ৰচেছটো যিখিনি হয় DME অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ লগত যিহেতু সংলগ্ন নহয়, কিয়নো যোৱা বছৰ যি এক্সাম পাতিছিল DME এক্সট্ৰাকৈ পৰীক্ষাবিলাক হৈছিলে, যিখিনি স্বাস্থ্য বিভাগৰ পৰীক্ষা হয় আৰু ইয়াৰ পৰীক্ষা পেটাৰ্ণবিলাকো বেলেগ। গতিকে এইখিনি আমাৰ আগতীয়াকৈ হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোখিনি ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। প্ৰথমতে আমি আলোচনা কৰিম এনিমেল হাজবেণ্ডেৰীৰ ফালৰ পৰা যিখিনি পদ মুকলি হৈছে, পশুপালনৰ ফালৰ পৰা আহিছে যিখিনি, সেইখিনি আমি প্ৰথমতে অফিচিয়েল নটিচ ডিছকাছ কৰিম। তাৰপাছত আমি DME পৰীক্ষাৰ ওপৰত সকলোখিনি আপোনালোকৰ মাজত জনাম আৰু ভিডিঅ'টো শেষলৈকে চাব। বলক চিন্তালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ৰিক্ৰুইটমেণ্ট 71টা পোষ্ট আছে। পোষ্ট নেম হৈছে VO অথবা BVO আৰু টোটেল পোষ্ট হৈছে 71টা। অৰ্গেনাইজেশ্যন হৈছে গভৰ্ণমেণ্ট অফ আছাম। কোৱালিফিকেশ্যন ডিগ্ৰী পাছ লাগিব আৰু এপ্লিকেশ্যন প্ৰচেছ অনলাইন হৈ আছে যিহেতু, আৰু এপ্লিকেশ্যন ফিজ 297.20 ইয়াতে বিচাৰিছে। আৰু লগতে ষ্টাৰ্ট ডেট হৈছে 11 মাৰ্চৰ পৰা, যিহেতু লাষ্ট ডেট আছে 10 এপ্ৰিললৈকে। গতিকে ইয়াতে যিখন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা যিখিনি প্ৰকাশ কৰিছে, দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেজ ইছ্যুড an official notification regarding the recruitment of 71 posts of veterinary officer, block veterinary officer, class B, class 1 junior grade আৰু লগতে ইয়াতে আণ্ডাৰ দ্য এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট। এই নটিফিকেশ্যনখন মুকলি কৰিছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC ফালৰ পৰা ইছ্যু কৰিছে অফিচিয়েল নটিফিকেশ্যনখন। আৰু ইয়াতে 71টা পোষ্ট আছে ভেটেনাৰী অফিচাৰ, ব্লক ভেটেনাৰী অফিচাৰ আৰু ক্লাছ B, ক্লাছ 1 জুনিয়ৰ গ্ৰেড এনেধৰণে পোষ্ট মুকলি হৈছে। আৰু ইয়াৰ বাবে আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব সকলোখিনি প্ৰকাশ কৰিছে। যিহেতু ইয়াতে 71টা পোষ্ট আছে। ডিপাৰ্টমেণ্ট হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট, আছাম এডুকেশ্যন কোৱালিফিকেশ্যন দ্য কেণ্ডিডেট মাষ্ট হোল্ড এটলিষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্স, অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনাৰী ছায়েন্সত আপোনালোকৰ ডিগ্ৰী যদি আছে নিশ্চয়ৰূপে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যনৰ পৰা হ'লেও হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। পে' স্কেলটো আছে পে' বেণ্ড 4 আৰু লগতে 30,000ৰ পৰা 1,10,000 প্লাছ গ্ৰেড পে' অফ ৰেছ 12,700 এণ্ড অৰ্ডাৰ এলায়েন্স এজ এডমিছেবল। আৰু লগতে ইয়াতে এজ লিমিটটো উল্লেখ কৰিছে 21 ইয়েৰ্ছৰ পৰা 38 ইয়েৰ্ছলৈকে 1 জানুৱাৰী 2024। আৰু এজ ৰিলেক্সেশ্যন পাব সকলো নটিফিকেশ্যনৰ দৰে ছেম এজ ৰিলেক্সেশ্যন ইয়াতো পাব। গতিকে ইয়াতে আপোনালোকৰ কেণ্ডিডেটসকলৰ যিটো ৰিক্ৰুইটমেণ্ট হয় ডিটেইল অৰ্ডাৰ যিখিনি আছে, ইয়াৰ বাবে আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন আৰু লগতে ইয়াতে আপোনালোকৰ ৰেচিডেঞ্চিপ এ কেণ্ডিডেট মাষ্ট বি এন অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম। আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কেণ্ডিডেটসকল ৰেজিষ্টাৰ হ'ব লাগিব, যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে ৰেজিষ্টাৰ কৰি ৰাখিছে যদি ভালে কথা। আৰু লগতে স্মল ফেমিলি নৰ্মছ ইয়াতে উল্লেখ কৰিছে আৰু হেল্পলাইন নাম্বাৰটো ইয়াতে প্ৰকাশ কৰিছে। যদি কিবা বুজি নাপায় তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াতে। আৰু লগতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজবিলাক সকলো কাষ্টৰ কাৰণে বেলেগ বেলেগ ধৰণে ইয়াতে প্ৰকাশ কৰিছে। আৰু যিসকল মহিলা হয় তেওঁলোকৰ কাৰণে অনলি 47 আৰু PWBD কাৰণে 47 টকা আপোনালোকে অনলি এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু কেনেধৰণে এপ্লাই কৰিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু আমি এতিয়া আলোচনা কৰিম যিখিনি DME পৰীক্ষাৰ ওপৰত। আৰু বলক চিন্তালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু DME পৰীক্ষাৰ যিখিনি আমাৰ হ'ব লগা হৈ আছে, যিহেতু এইখিনি অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখিনি গ্ৰেড 3 গ্ৰেড 4 পোষ্ট আছে তাত এই সকলোবিলাক ইনক্লুড নহয়, যিহেতু পৰীক্ষাবিলাক বেলেগকৈ অনুষ্ঠিত হ'ব। আৰু তাৰ বাবে আমাৰ DME এক্সামৰ যিখিনি ষ্টাফ নাৰ্ছৰ পদ আহিছিলে তাত খুব সোনকালে পৰীক্ষাখিনি হৈ গৈছে আৰু সকলোবিলাক প্ৰকাশ কৰিছে যিহেতু। আৰু ইয়াৰ পাছতে আমাৰ যিখিনি DME গ্ৰেড 3 গ্ৰেড 4 হয় তাৰ বাবে পৰীক্ষাৰ খুব সোনকালে হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াতে আপোনালোকে যদি চাই মাৰ্চৰ আপোনালোকৰ যিহেতু মিড মাৰ্চতে হ'ব পাৰে পৰীক্ষা অথবা এডমিট কাৰ্ড আহিব পাৰে, নহ'লে এপ্ৰিল। আৰু যিহেতু জুলাই মাহত আমাৰ যিহেতু যিখিনি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয় তাৰ পৰীক্ষা হ'ব, তাৰ আগতে আমাৰ DME পৰীক্ষাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ বাবে আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন চলাই থাকক, সকলোখিনি আপডেট আমাৰ চেনেলটোৰ পৰা লাভ কৰিব পাৰিব।
গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যেতিয়া আপোনালোকৰ মাজত আপডেট আহিব সকলোখিনি নটিচৰ সহকাৰে বুজোৱা হ'ব।